অসমীয়াত এষাৰ কথা আছে, লোভে পাপ আৰু পাপেই মৃত্যু। সেইবাবে অধিক ধনৰ লোভত পৰি নিজৰ মৃত্যুক হাতবাউলি মাতিলে দেশৰ সকলোতকৈ ধনী মহিলাগৰাকীয়ে। দেশৰ সকলোতকৈ ধনী মহিলাগৰাকীৰ জীৱন বচাব নোৱাৰিলে ধনে। চিনেমাৰ দৰে এটা সঁচা কাহিনী, যেন ভাৰতৰ জগত বিখ্যাত চোৰ হৰ্ষদ মেহতাৰ নতুন কাহিনী। হৰ্ষদ মেহতাৰ দৰে সেই একেই কাহিনী, সেই একেই চুৰি কাৰ্য। এই মহিলাগৰাকীৰ নাম হৈছে ট্ৰং মাই লাং। ভিয়েটনামৰ সকলোতকৈ ধনী মহিলা তাই। দেশখনৰ মুঠ GDPৰ প্ৰায় 6% GDPৰ ধন কেৱল এই মহিলাগৰাকীৰ হাতত। পিছে এই মহিলাগৰাকীক চাই এনে নালাগে যে দেশৰ সকলোতকৈ ধনী মহিলাগৰাকী দেশখনৰেই যে সকলোতকৈ ডাঙৰ চোৰ বুলি। এগৰাকী মহিলাই 2012 চনৰ পৰা 2017 চনলৈ ভিয়েটনামৰ SCB বেংকৰ পৰা 3.66 লাখ কোটি টকা চুৰ কৰিলে। এবাৰ দুবাৰকৈ নহয়, মুঠ 25 বাৰত মহিলাগৰাকীয়ে চুৰ কৰিলে 3.66 লাখ কোটি টকা। কেৱল ইমানেই নহয়, এই ধন চুৰি কৰাৰ পাছত মহিলাগৰাকীয়ে বেংকৰ অডিটত হিচাপ ঠিকে দেখুৱাবৰ বাবে বেংক কৰ্মচাৰীক মুঠ উৎকোচ দিলে 1 লাখ কোটি টকা। পিছে ইমান বৃহৎ ধনৰ পৰিমাণ চুৰ কৰি হাৰি যায় কেনেকৈ? ওলাই পৰিল সকলো গুমৰ ফাঁক। আৰু শেষত 3 বছৰীয়া তদন্তৰ অন্তত 12 এপ্ৰিল শুকুৰবাৰে মহিলাগৰাকীৰ মৃত্যুদণ্ডৰ ঘোষণা কৰে ভিয়েটনাম চৰকাৰে। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।